৬৫ নং কালাইগাঁও সমষ্টিৰ অন্তৰ্গত এইখন দলং, যিখন দলং মই যোৱা কেইদিন আগত আপোনালোকক মই দেখুৱাইছিলোঁ। আজি ব্যতিক্ৰম নহয়, সেইখন দলঙকে আকৌ আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ ওলাইছোঁ। মই এইকাৰণে উপস্থাপন কৰিবলৈ ওলাইছোঁ, এইখন দলং ৰাইজে বছৰত ৩বাৰকৈ গাঁঠিৰ ধন খৰচ কৰি নিজৰ শ্ৰম দান কৰি দলংখন নিৰ্মাণ কৰে। আৰু আজিও ব্যতিক্ৰম নহয়, ওতঃপ্ৰোতভাৱে জড়িত হৈ ওলাই আহিছে গয়া ৰাইজ। আৰু তাকে আপোনালোকৰ মাজত মই উপস্থাপন কৰিবলৈ লৈছোঁ। কিমান কষ্টকৰ অৱস্থাত আছে আমাৰ জনসাধাৰণ, কিমান কষ্টকৰ অৱস্থাত আছে ছাত্ৰ ছাত্ৰীসকল, সেইসকল ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰীক লৈ চৰকাৰে ভৱিষ্যত গঢ়াৰ বা অসমখন উন্নয়ন কৰাৰ স্বাৰ্থৰ হকে মাত মাতি আছে। আপোনালোকে চিন্তা কৰি চাওক, এইখন দলঙৰ পৰাই হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী স্কুল কলেজ বিদ্যালয়লৈ যায়। চৰকাৰৰ উন্নয়নৰ এয়া যেন ডাঙৰ উদাহৰণ। উন্নয়নৰ নামত কি কৰিছে চৰকাৰে, সেয়া হৈছে প্ৰশ্নবোধক চিন। থকাত বহুত প্ৰতিনিধিয়ে আছে, বিধায়ক মাননীয় দুৰ্গাদাস বড়ো ডাঙৰীয়াও আছে, যি নেকি এদিনো মুখখন দেখা নাপালে আমাৰ গয়া ৰাইজে। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও আছে, যিয়ে নেকি আমাক ছুইজাৰলেণ্ডৰ সপোন দেখুৱাইছিল, পিছে এয়া হ'ল ছুইজাৰলেণ্ডৰ দুৰৱস্থা। তাৰপিছতে আছে আমাৰ MP মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, ডিপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, EM দাওবৈচা ডাঙৰীয়া আৰু খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ MCLA ভৱেন্দ্ৰ চন্দ্ৰ বড়ো ডাঙৰীয়াও আছে। কিন্তু তেওঁলোকেও যেন নাকত তেল দি হৈ থকা যেন লাগিছে। কিহৰ কাৰণে জ্বলাকলাত ভোগাইছে আমাক এই জনসাধাৰণক। তেওঁলোকে এবাৰ চকু মেলি চোৱাটো দৰকাৰ। ৰাইজৰ হকে যিহেতু কাম কৰিবলৈ ওলাইছে, গতিকে ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰক। আমাৰ দৰে এনেকুৱা ডাঙৰ ডাঙৰ গধুৰ সমস্যাবোৰ সমাধান কৰিবলৈ অকণমান আগবাঢ়ি আহক। আমি আপোনালোকৰ লগত আছোঁ। আজি যে গাঁওবাসী ৰাইজে নিজৰ ধন খৰচ কৰি, গাঁঠিৰ ধন খৰচ কৰি এনেদৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ এই দলংখন নিৰ্মাণ কৰিবলৈ আহিছে, বা বছৰেকত ৩বাৰকৈ যে এই দলংখন নিৰ্মাণ কৰিছে, তাতে গাঁওবাসীৰ মনত অকণো দুখ আৰু কষ্ট নাই। কিয়নো আজি তেওঁলোকে এইখন দলঙেৰে অহা যোৱা কৰিব লাগিব বাবে তেওঁলোকৰ বাধ্যত পৰি তেওঁলোকে দলংখন বনাব লগা হৈছে। কিন্তু তেওঁলোকৰ মনত এটাই দুখ যে ইমানখিনি জনপ্ৰতিনিধি থকাৰ স্বত্তেও এবাৰো যে তেওঁলোকৰ মুখখন নেদেখে, সেইটোৱে হৈছে অঞ্চলবাসীৰ মনত এটা ডাঙৰ দুখ। বন্ধুসকল, আপোনালোকে বিশ্বাস নকৰিব, বহাগ মাহ পৰিলে যেনেকৈ কুলি কেতিকে ইনাই বিনাই, ঠিক তেনেদৰে ইলেকশ্যন আহিলেই জনপ্ৰতিনিধিসকলে যেনেকৈ গাঁওবাসীৰ লগত সমাগম ঘটায় বা গাঁওবাসীৰ লগত লগ হৈ একগোট হৈ যি নেকি সভা মেল পাতে বা ইলেকশ্যনৰ যি নেকি প্ৰচাৰ চলায়, ঠিক তেনেদৰেও এইবোৰ কামো তেওঁলোকে জিকাৰ পিছত কৰি দিয়াটো তেওঁলোকৰ বাবে গধুৰ দায়িত্ব। কিন্তু সেই দায়িত্বত বিফল হোৱা যেন লাগিছে বিগত চৰকাৰখনৰ লগতে বৰ্তমান চৰকাৰখনো। গাঁওবাসীয়ে কি কৰিব, ক'ত যাব, উপায় নাপাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি বছৰেকত ৩বাৰকৈ এইখন দলং নিৰ্মাণ কৰিছে। আমাৰ দৰে পিছপৰা অঞ্চলবোৰক চৰকাৰে কিয় মাহিমাৰ দৃষ্টিৰে চায়, সেয়া এক ডাঙৰ প্ৰশ্নবোধক চিন। বৰ্তমান চৰকাৰখনক মোৰ এটাই অনুৰোধ, আপোনালোকে যিকোনো প্ৰকাৰেই হওক এনেকুৱা ডাঙৰ গধুৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। এইখন দলং ওদালগুৰি জিলাৰ ৬৫ নং কালাইগাঁও সমষ্টিৰ খৈৰাবাৰী ব্লক ডেভেলপমেণ্ট শাখাৰ অন্তৰ্গত ৰঙাজুলি ঘাটৰ পৰা চাপমহিলাপাৰা সংযোগী পথৰ মাজতে আছে এইখন দলংখন। এয়া সমষ্টি হৈছে বিধায়ক দুৰ্গাদাস ডাঙৰীয়াৰ সমষ্টি। এয়া সমষ্টি হৈছে MP মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ সমষ্টি। গতিকে আপোনালোকেও টোপনিৰ পৰা সাৰ পাব হ'ল। গতিকে আমাকো আপোনালোকে অকণমান সহায় কৰক, আমিও আপোনালোকক সহায় কৰিম। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া কৈছিল আপোনালোকে ছুইজাৰলেণ্ড চাবলৈ বাহিৰলৈ যাব নালাগে, আমাৰ বিটিআৰখনকে মই ছুইজাৰলেণ্ডৰ সদৃশ বনাই দিম, গতিকে তেতিয়া কিমান ভাল লাগিছিল। কিন্তু আজি আমি গয়া ৰাইজে কি কৰিছোঁ চাওক। গয়া ৰাইজে মিলি গাঁঠিৰ ধন খৰচ কৰি ঘৰে ঘৰে বাঁহ উঠাই এনেদৰে তাৰ ৰছী কিনি আনি ছুইজাৰলেণ্ডৰ নতুনকৈ ব্ৰিজ নিৰ্মাণ কৰি আছোঁ। কিমান দুখৰ বিষয় চাওকচোন। গতিকে কিমান কম দুখৰ কাহিনী। আপোনালোকে পাৰে যদি আমাক অকণমান সহায় কৰক। গতিকে আপোনালোকে যদি সহায় কৰে, অকণমান এইখন দলঙেই নহয়, বহুত কিবাকিবি হ'ব পাৰে। গতিকে আপোনালোকৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আৰু আস্থা সকলো আছে। গতিকে আশা কৰোঁ আপোনালোকে আমাক নিৰাশ নকৰিব। গতিকে আপোনালোকৰ চৰকাৰখনক লৈ আমি বহুত আশা কৰিছোঁ। গতিকে আপোনালোকে আশা কৰোঁ এই আশাত চেঁচা পানী নাঢালিব বুলি আশা ৰাখিছোঁ। কিমান কম দুখৰ কাহিনী, সামৰো দিয়ক ভিডিঅ'টি। আশা কৰোঁ আপোনালোকেও আমাক সহায় কৰিব। গতিকে যদি আপোনালোকে আমাক সহায় কৰিব বিচাৰে, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ অঞ্চলতো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, আপোনালোকেও মুক্ত মনে এনেদৰে শ্বেয়াৰ কৰিব। কিয়নো এদিন নহয় এদিন কোনোবা নহয় কোনোবা জনপ্ৰতিনিধিৰ চকুত পৰি বেয়া লাগি কামটো কৰিও দিব পাৰে। তাৰে আশাত মই ভিডিঅ'টো বনাইছোঁ আৰু শ্বেয়াৰ কৰিছোঁ। কোনো দুখ নাপাব। গতিকে আজিলৈ ভিডিঅ'টো সামৰো দিয়ক। কিমান কম দুখৰ কাহিনী।